Hello everyone, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। এই 25টা ইম্পৰ্টেণ্ট MCQয়ে তোমালোকৰ আগন্তুক দিনত যি আছাম পুলিচৰ ABUBৰ লিখিত পৰীক্ষা হ'বলগীয়া আছে তাত যথেষ্ট সহায় সহযোগিতা কৰিব। আজিৰ এই 25টা ইম্পৰ্টেণ্ট MCQত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ এই প্ৰথমটো কুৱেশ্যনটো আৰম্ভণি কৰাৰ আগতে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি এক্সট্ৰা পইণ্ট কৈ যাম সেই পইণ্টখিনি নোট কৰিব চেষ্টা কৰিব, যিহেতু আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ, লগতে এক্সট্ৰা যিখিনি পইণ্ট কৈ যাম তাৰ ফালৰ পৰা আৰু 10-12টা কুৱেশ্যনৰ আনচাৰ আমি কৰিব পাৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, সংসদৰ যুটীয়া অধিৱেশনৰ আহ্বান কোনে কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশনৰ আহ্বান কৰে। ইয়াৰ পৰা আৰু দুটা কুৱেশ্যন আহে। প্ৰথমটো কুৱেশ্যন হ'ব পাৰে, সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? উত্তৰ হ'ব সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই। লোকসভাৰ অধ্যক্ষই সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কৰে। দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত যুটীয়া অধিৱেশনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 108ত সংসদৰ যুটীয়া অধিৱেশনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বাকী দুটা পইণ্ট যিখিনি কৈ গৈছোঁ ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 2, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ কোকৰাঝাৰ জিলাত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক 1998ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। 2000 চনত ৰাইমনাক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। যিহেতু এইখিনি পূৰ্বৰ কুৱেশ্যনত আমি কৰি আহিছোঁ, অসমৰ কিমানখন বাঘ সংৰক্ষিত বনাঞ্চল আছে, পুনৰ এবাৰ ৰিপিট কৰা যাতে ৰিভিজন হৈ যাব। অসমত 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। প্ৰথমখন হ'ল মানস, দ্বিতীয়খন হ'ল ৰাইমনা, তৃতীয়খন হ'ল কাজিৰঙা আৰু 4 নম্বৰখন হ'ল ওৰাং। নেক্সট কুৱেশ্যন নম্বৰ 3, আলাবৈ ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আছিল আলাবৈ ৰণৰ সময়ত। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আহোম নাম কি যদি পৰীক্ষাত আহে? উত্তৰ হ'ব চুপুংমুং হ'ল আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আহোম নাম। এই আলাবৈ ৰণ কোন চনত হৈছিল যদি পৰীক্ষাত আহে? উত্তৰ হ'ব 1669ত আলাবৈ ৰণ হৈছিল, আৰু এই ৰণত আহোমসকল পৰাজয় হৈছিল। কাৰ হাতত? মোগলৰ হাতত। দুটা এক্সট্ৰা পইণ্ট কৈ গৈছোঁ, এই পইণ্টখিনি ভেৰি ইম্পৰ্টেণ্ট হয়। এই পইণ্টৰ পৰা বহুবাৰ কুৱেশ্যন আহিছে। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল? উত্তৰ হ'ব চুপুংমুং। কোন চনত আলাবৈ ৰণ হৈছিল? 1669 চনত আলাবৈ ৰণ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, ডুমডুম কোন জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয় ডুমডুম। মিচিং জনগোষ্ঠীৰ প্ৰধান উৎসৱটো কি হয়? উত্তৰ হ'ব আলি আই লৃগাং। নেক্সট কুৱেশ্যন নম্বৰ 5, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মালিগাঁও নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে NFRৰ গঠন কোন চনত কৰা হৈছিল? উত্তৰ হ'ব 1958ত NFRৰ গঠন কৰা হৈছিল। মুখ্য কাৰ্যালয় মালিগাঁও গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, আহোম স্বৰ্গদেউ গদাধৰ সিংহ কাৰ পুত্ৰ আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোবৰ ৰজাৰ পুত্ৰ আছিল আহোম স্বৰ্গদেউ গদাধৰ সিংহ। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে আহোম স্বৰ্গদেউ
গদাধৰ সিংহৰ আহোম নামটো কি আছিল? উত্তৰ হ'ব চুপাতফা। গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ ৰজা আছিল। যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, যিহেতু আমাৰ ক্লাছত আমি ষ্টাডি ৰিলেটেডে কথা পাতোঁ, বাহিৰৰ একো কথা নাপাতোঁ। যিখিনি ইম্পৰ্টেণ্ট পইণ্ট কৈ গৈছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এক্সামত কুৱেশ্যন বনিব আৰু 100% এনেধৰণৰ কুৱেশ্যন আহিছে। যদি SI পৰীক্ষাত চোৱাত যিখিনি মই এক্সপ্লেইন কৰি গৈছিলোঁ সেই এক্সপ্লেইনৰ পৰাও বহু কুৱেশ্যন আহিছে। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ যিখিনি পইণ্ট কৈ গৈছোঁ এই পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় পঞ্চায়ত ব্যৱস্থা কেইটা স্তৰত বিভক্ত কৰা হৈছে? ইজি কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত আহিছে। উত্তৰ হ'ব 3 তৰপীয়া। ভাৰতীয় পঞ্চায়তীয় ৰাজ ব্যৱস্থাক 3টা স্তৰত বিভক্ত কৰা হৈছে। প্ৰথমটো স্তৰ হ'ব গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। ভাৰতীয় পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কেতিয়া হৈছিল? আৰম্ভণি হৈছিল 1959 চনৰ ৰাজস্থানৰ নাগৰ নামৰ ঠাইৰ পৰা ভাৰতত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি হৈছিল। পৰীক্ষাত কুৱেশ্যন আহিছে ভাৰতৰ কোনখন স্থানত প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠান কৰা হৈছিল? উত্তৰ হ'ব ৰাজস্থানৰ নাগৰত। কোন চনত? 1959 চনত। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ লগত জড়িত 3খন কমিটিৰ নাম বহুবাৰ পৰীক্ষাত আহিছে। আৰু সেই 3খন কমিটি হ'ব বলবন ৰায় মেহতা কমিটি, অশোক মেহতা কমিটি আৰু সিংভি কমিটি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বহুবাৰ এইখিনি কুৱেশ্যন আহিছে। কুৱেশ্যন এনেধৰণৰ দিব, পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ লগত তলৰ কোনখন কমিটি জড়িত হয়? এই 3খন কমিটিৰ নাম একেবাৰে মনত ৰখা ইম্পৰ্টেণ্ট হয়। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, বলবন ৰায় মেহতা কমিটি, অশোক মেহতা কমিটি আৰু সিংভি কমিটি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। তেওঁ নিজৰ ৰচনাৱলীসমূহ কোন ছদ্মনামেৰে লিখিছিল? উত্তৰ হ'ব এ নেটিভ ছদ্মনামেৰে তেওঁ নিজৰ ৰচনাৱলীসমূহ ৰচনা কৰিছিল। তেওঁৰ ৰচনাৱলীৰ 2টা ইম্পৰ্টেণ্ট ৰচনাৱলী হ'ল, প্ৰথমখন হ'ব অসমীয়া ল'ৰাৰ মিত্ৰ আৰু দ্বিতীয়খন হ'ব ইংলেণ্ডৰ বিৱৰণ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। অসমীয়া ল'ৰাৰ মিত্ৰ ৰচনা কোনে কৰিছিল? বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে। উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল'ৰাৰ মিত্ৰৰ ৰচনা কৰিছিল। ইয়াৰ উপৰিও ইংলেণ্ডৰ বিৱৰণ। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। তোমালোকে ক্লাছ চাই যোৱা কিন্তু লাইক নকৰা, তাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক কৰি দিয়াৰ বাবে। কুৱেশ্যন নম্বৰ 9, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি হয়? বহুতে উত্তৰ ক'ব সোৱণশিৰি। সোৱণশিৰি ৰং হ'ব, দক্ষিণ পাৰৰ কৈছে, আৰু সোৱণশিৰিখন দক্ষিণ পাৰৰ নহয়, উত্তৰ পাৰৰ উপনৈ হয়। অপশ্যন 3টাৰ ভিতৰত উত্তৰ হ'ব কপিলী নৈ। কপিলী নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বৃহত্তম উপনৈ হয়। দিখৌ নৈখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। বুঢ়ীদিহিং নৈ দক্ষিণ পাৰৰ এখন উপনৈ হয়। সোৱণশিৰি নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব সোৱণশিৰি। পৰীক্ষাত যদি কুৱেশ্যন আহে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বৃহত্তম উপনৈখনৰ নাম কি? উত্তৰ হ'ব কপিলী নৈ। ইয়াৰ উপৰিও যদি কুৱেশ্যন আহে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব সোৱণশিৰি নৈ। এতিয়া আৰু কনফিউজ হ'ব নালাগে, যিহেতু একেবাৰে ক্লিয়াৰ কৰি গৈছোঁ। আটাইতকৈ ডাঙৰ বুলি ক'লে সোৱণশিৰি, উত্তৰ পাৰৰ বুলি ক'লে সোৱণশিৰি। যদি দক্ষিণ পাৰৰ কুৱেশ্যন আহে উত্তৰ হ'ব কপিলী নৈ। কুৱেশ্যন নম্বৰ 10, কোন চনত বিজুলী আলোচনীখনৰ প্ৰকাশ পাইছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1891 চনত বিজুলী আলোচনীখন প্ৰকাশ পাইছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে বিজুলী আলোচনীখনৰ সম্পাদক কোন আছিল? উত্তৰ হ'ব পদ্মনাথ বৰুৱা। পৰীক্ষাত যদি কুৱেশ্যন আহে বিজুলী আলোচনীখন ক'ৰ পৰা প্ৰকাশ পাইছিল? উত্তৰ হ'ব এই আলোচনীখন কলিকাতাৰ পৰা প্ৰকাশ পাইছিল। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, বিজুলী আলোচনীখনৰ সম্পাদক আছিল পদ্মনাথ বৰুৱা আৰু বিজুলী আলোচনীখন প্ৰথম
কলিকাতাৰ পৰা প্ৰকাশ পাইছিল। পদ্মনাথ বৰুৱা বিজুলী আলোচনীৰ লগতে উষা নামৰ আলোচনীখনৰো সম্পাদক আছিল। কুৱেশ্যন নম্বৰ 11, কোনজন আহোম স্বৰ্গদেৱে মেটেকা আলিৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই মেটেকা আলিৰ নিৰ্মাণ কৰিছিল। ৰুদ্ৰসিংহৰ আহোম নাম হ'ল চুকাম্ফা। ইয়াৰ উপৰিও কুৱেশ্যন আহিব পাৰে দুধৰ আলিৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ হ'ব গদাধৰ সিংহই দুধৰ আলিৰ নিৰ্মাণ কৰিছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে নগা আলিৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ হ'ব চুকলেংমুঙে নগা আলিৰ নিৰ্মাণ কৰিছিল। দুধৰ আলি গদাধৰ সিংহ, নগা আলিৰ নিৰ্মাণ কৰিছিল চুকলেংমুঙে আৰু ৰুদ্ৰসিংহই কৰিছিল মেটেকা আলিৰ নিৰ্মাণ। একেবাৰে ক্লিয়াৰ, কনফিউজ নথবা, ক্লিয়াৰ কৰি যোৱা। ৰুদ্ৰসিংহই মেটেকা আলি, চুকলেংমুঙে নগা আলি আৰু দুধৰ আলি নিৰ্মাণ গদাধৰ সিংহই কৰিছিল। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংখ্যালঘুসকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 29ত সংখ্যালঘুসকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকেল হয় আৰ্টিকেল 17। আৰ্টিকেল 19ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আৰ্টিকেল 19ত বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 32ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে আৰ্টিকেল 32ত বৰ্ণনা কৰা হৈছে। তো বন্ধুসকল, বহুতে মোক কমেণ্ট কৰে যে PDF লাগে। আমি প্ৰতিদিনা 25টা কুৱেশ্যনৰ আলোচনা কৰোঁ। মই কি কথা ক'ব বিচাৰিছোঁ সেইটো মনোযোগে শুনিব চেষ্টা কৰিবা। প্ৰতিদিনা আমি 25টা MCQ আলোচনা কৰোঁ। 25টা MCQত তোমালোকে 20টা या 21, 22 কোনোবাই ৰাইট কৰে আৰু এনেধৰণৰ কিছুমানে আছে 25ত 25টা ৰাইট কৰে। যদি আমি প্ৰতিদিনা তোমালোকক এটা PDF প্ৰভাইড কৰোঁ, তেনেহ'লে যদি আমি 30টা ক্লাছ কৰোঁ, 30টা PDF পাবা। আৰু 30টা PDF তোমালোকে যেতিয়া এক্সাম অহাৰ টাইমত সেইখিনি ৰিভিশ্যনত ভেৰি ভেৰি কনফিউজ হ'বা। বাৰে কৈছোঁ কনফিউজ হ'বা। তাৰ কাৰণে মই কি ক'ব বিচাৰিছোঁ সেইটো শুনা। 25টা MCQ আলোচনা কৰিম আৰু এই 25টা MCQত তোমালোকে যিটো MCQ পঢ়া নাই, নাইবা কোনোবা কুৱেশ্যন নতুন শুনিছা, সেই কুৱেশ্যনখিনি কপিত নোট কৰা আৰু তাৰ কনচেপ্ট কিতাপত চোৱা। যদি কিতাপত পোৱাত অসুবিধা হয় মোক কমেণ্ট কৰি জনোৱা, সেইখিনি কনচেপ্ট মই ক্লিয়াৰ কৰি দিম। ইয়াৰ উপৰিও যেতিয়া মই MCQ আলোচনা কৰোঁ, যি এক্সট্ৰা পইণ্ট কৈ যাওঁ, সেই পইণ্টতে সেই কুৱেশ্যনটো ক্লিয়াৰ হৈ যায়। যদি তথাপিও ক্লিয়াৰ নহয়, তোমালোকে মোক কমেণ্ট কৰিবা, মই তাৰ ক্লাছ লৈ আহিম। যদি ডেইলি এটা PDF দিওঁ, মোৰ একো প্ৰব্লেম নহয়, তোমালোকৰ প্ৰব্লেম হ'ব। যিহেতু এক্সামৰ আগমুহূৰ্তত যেতিয়া ৰিভিশ্যন কৰিবা না, সেই সময়ত এক্সামৰ প্ৰেছাৰত PDFত সোমালে আৰু কনফিউজ হ'বা। তাৰ বাবে সকলো কৈছোঁ কপি বনোৱা, যিকোনো নতুন কুৱেশ্যন যেতিয়া চাবা সেই কুৱেশ্যনটো নোট কৰিব চেষ্টা কৰিবা। যিহেতু 25টা কুৱেশ্যনত তোমালোকে 20, 21 স্ক'ৰ কৰিছে। হায়েষ্ট কিছুমানে আছে 25ত 25 স্ক'ৰ কৰিছে। যিখিনি জনা কুৱেশ্যন সেইখিনি পুনৰ পঢ়িতো লাভ নাই। কিবা নতুন কুৱেশ্যন জানিব পাৰিছা, সেই কুৱেশ্যনটো কপিত নোট কৰা আৰু ক্লিয়াৰ কৰা। তাৰ কাৰণে মই PDF দিব বেয়া পাওঁ, PDFটোত কনফিউজ হয়। কুৱেশ্যন নম্বৰ 19, ভাৰত নাট্যম নৃত্য কোন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰত নাট্যম নৃত্যখন তামিলনাডুৰ লোকনৃত্য হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, কোন চনত ইউনেস্কোৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1945 চনত ইউনেস্কোৰ গঠন কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব ফ্ৰান্সত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন তাৰিখে সংবিধান দিৱস উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 26 নৱেম্বৰ সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ 26 নৱেম্বৰ 1949 চনত আমাৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু 26 জানুৱাৰী 1950ত সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। যেহেতু 26 নৱেম্বৰ 1949 চনত সংবিধানখন গৃহীত কৰা হৈছিল, তাৰ বাবে 26 নৱেম্বৰক সংবিধানৰ দিৱস হিচাপে উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 16, খেৰাই পূজা কোন জনগোষ্ঠীয়ে উদযাপন কৰে?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো জনগোষ্ঠীয়ে খেৰাই পূজা উদযাপন কৰে। বড়ো জনগোষ্ঠীয়ে ইয়াৰ উপৰিও দুটা ইম্পৰ্টেণ্ট উৎসৱ উদযাপন কৰে যিখিনি পৰীক্ষাত আহে কোৱেশ্চন। প্ৰথমটো হ'ব বাথৌ পূজা, দ্বিতীয়টো হ'ব বৈশাগু উৎসৱ। ইম্পৰ্টেণ্ট হয় বাথৌ পূজা আৰু বৈশাগু উৎসৱ, প্ৰতিটো এক্সামত কোৱেশ্চন আহিছে। নেক্সট কুৱেশ্চন নম্বৰ 17, তলৰ কোনজন বৰ্মন বংশৰ ৰজা নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৱন্তী বৰ্মন বৰ্মন বংশৰ ৰজা নহয়। বাকী তিনিজন বৰ্মন বংশৰ ৰজা হয়। বৰ্মন বংশত মুঠ 13জন ৰজা আছিল। আৰম্ভণি হৈছিল পুষ্পপতি বৰ্মনৰ পৰা আৰু বৰ্মন বংশৰ শেষজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। অৱন্তী বৰ্মন কাৰ ছদ্মনাম হয়? উত্তৰ হ'ব শালস্তম্ভৰ আন এটা নাম হ'ল অৱন্তী বৰ্মন। কুৱেশ্চন নম্বৰ 18, কাক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায়? আমি সকলোৱে জানো অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক কোৱা হয়, কিন্তু অপশ্যনত ভট্টদেৱ নাই। এনেধৰণৰ কুৱেশ্চন যেতিয়া এক্সামত আহে আমি প্ৰায় সকলোৱে কুৱেশ্চনটো এৰি আহোঁ, ইয়াক কোনো নন আদাৰ অপশ্যন টিক কৰি আহোঁ, যিটো ভুল হয়। আৰু এক্সামত এনেধৰণৰ কুৱেশ্চন আহে অলপ ঘূৰাই দিয়ে য'ত আমি কনফিউজ হৈ যাওঁ। উত্তৰ হ'ব বৈকুণ্ঠনাথ ভাগৱত হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক আৰু তেওঁৰ আন এটা নাম হ'ল ভট্টদেৱ। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হ'ল ভট্টদেৱৰ আন এটা নাম। কুৱেশ্চন নম্বৰ 19, ডেমক্ৰেচি শব্দটো ক'ৰ পৰা আহিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গ্ৰীক শব্দৰ পৰা ডেমক্ৰেচি শব্দটো আহিছে। ডেমক্ৰেচি শব্দৰ অৰ্থ হ'ল জনগণৰ শাসন। ডেমক্ৰেচি শব্দটোৰ অৰ্থ হ'ল জনগণৰ শাসন। পৰীক্ষাত আহিব পাৰে ডেমক্ৰেচি শব্দটো ক'ৰ পৰা আহিছে নাইবা এই শব্দৰ অৰ্থটো কি হয়। কুৱেশ্চন নম্বৰ 20, কোনে তত্ত্ববোধিনী সভাৰ গঠন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দেৱেন্দ্ৰনাথ ঠাকুৰে তত্ত্ববোধিনী সভাৰ গঠন কৰিছিল। পৰীক্ষাত যদি কুৱেশ্চন আহে ৰবীন্দ্ৰনাথ ঠাকুৰে তলৰ কোনখন স্থানৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব শান্তিনিকেতনৰ প্ৰতিষ্ঠা ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল। ইম্পৰ্টেণ্ট হয়, ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল ভাৰত তথা এছিয়াৰ প্ৰথমজন সাহিত্যিক যিজনে গীতাঞ্জলিৰ বাবে নোবেল বঁটা লাভ কৰিছিল। তেওঁ গীতাঞ্জলিৰ বাবে এছিয়াৰ প্ৰথমজন সাহিত্যিক যিজনে নোবেল বঁটা লাভ কৰিছিল। এতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা তেওঁ কোন চনত নোবেল বঁটা লাভ কৰিছিল। ৰাজা ৰামমোহন ৰায়ে কালি কুৱেশ্চনত আমি আলোচনা কৰিছিলোঁ। ৰাজা ৰামমোহন ৰায়ে কিহৰ প্ৰতিষ্ঠা কৰিছিল? আত্মীয় সভা আৰু ব্ৰাহ্মণ সমাজ। স্বামী বিবেকানন্দই কিহৰ প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন। বন্ধুসকল, কালিৰ ক্লাছ নম্বৰ 20ত আমি 3 নম্বৰ কুৱেশ্চনৰ মোৰ পৰা এটা ভুল হৈছে। 3 নম্বৰ কুৱেশ্চনটো আছিল নৰনাৰায়ণ সেতুৱে কোন দুখন স্থানক একত্ৰিত কৰে? মই বঙাইগাঁৱৰ লগত লখিমপুৰক একত্ৰিত কৰে বুলি উত্তৰটো কৈছিলোঁ, কিন্তু এইটো উত্তৰ ভুল হ'ব। তোমালোকে কাৰেকশ্যন কৰি ল'বা। বঙাইগাঁৱক গোৱালপাৰাৰ সৈতে সংযোগ কৰে। মোৰ পৰা এটা সৰু ভুল হৈছে, সেইটো শুদ্ধ কৰি ল'বা। কুৱেশ্চন নম্বৰ 21, প্ৰথম অসমীয়া থ্ৰিলাৰ ছবিখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ বেজবৰুৱা আছিল অসমৰ প্ৰথম থ্ৰিলাৰ ছবি। ডক্টৰ বেজবৰুৱা ছবিখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ হ'ব 1969 চনত ডক্টৰ বেজবৰুৱা ছবিখন প্ৰকাশ পাইছিল। আৰু এই ছবিখনৰ নিৰ্মাতা কোন আছিল? ব্ৰজেন বৰুৱা আছিল ডক্টৰ বেজবৰুৱা ছবিখনৰ নিৰ্মাতা। কুৱেশ্চন নম্বৰ 22, কোন চনত অসম ছাত্ৰ সন্মিলনৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1916 চনত অসম ছাত্ৰ সন্মিলনৰ গঠন কৰা হৈছিল। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি আছিল। নেক্সট কুৱেশ্চন নম্বৰ 23, পাভ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব অসমৰ লখিমপুৰত পাভ অভয়াৰণ্যখন
অৱস্থিত যোৰহাটত কোনখন অভয়াৰণ্য আছে গিবন অভয়াৰণ্য কাৰ্বি আংলঙত গৰমপানী অভয়াৰণ্য মৰিগাঁৱত পবিতৰা অভয়াৰণ্যখন অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 24 কোন চনত ONGCৰ গঠন কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1956 চনত ONGCৰ গঠন কৰা হৈছিল পৰীক্ষাত যদি কুৱেশ্যন আহে ONGCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ হ'ব দিল্লীত ONGCৰ মুখ্য কাৰ্যালয় অৱস্থিত আজিৰ শেষৰটো কুৱেশ্যন হ'ল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিৰল প্ৰজাতিৰ ওলোম চৰাইৰ বাবে বিখ্যাত হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিৰল প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত হয় পৰীক্ষাত যদি কুৱেশ্যন আহে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ দৰং জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 2016ত ওৰাঙক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল তো বন্ধুসকল আজিৰ এই ক্লাছত আমি 25টা MCQ আলোচনা কৰিছোঁ লগতে যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ তাৰ ফালৰ পৰা আমি 5টা ইয়া 6টা কুৱেশ্যনৰ আনসাৰ জানিব পাৰিছোঁ বন্ধুসকল আজিৰ এই ক্লাছত তোমালোকে কিমান স্কোৰ কৰিছা আমাক কমেণ্ট কৰি জনাবা ইয়াৰ উপৰিও যদি কিবা ডাউট থাকে এই ডাউটটো আমাক কমেণ্ট কৰি জনাবা ইতিমধ্যে আমি 500টাৰো অধিক MCQ আলোচনা কৰাটো শেষ হৈছে আৰু আগন্তুক দিনতো আমি এনেকৈ MCQ আলোচনা কৰি যাম তো যদি ক্লাছটো চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা যদি তোমালোকে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি থোৱাৰ বাবে তোমালোকে সকলোৱে ক্লাছ চোৱা কিন্তু ক্লাছ লাইক নকৰা তো সকলো ৰিকুৱেষ্ট আছে সকলোৱে এটা লাইক কৰি দিবা তো আজিলৈ ইমানেই পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ থ্যাংক ইউ